বন্ধুসকল কি খবৰ আশা কৰোঁ সকলো ভালে আছে আজি মই গৈ আছোঁ উমানন্দ মই আইতা মাহী আমি সকলো উমানন্দলৈ গৈ আছিলোঁ তো উমানন্দ যাওঁতে মানে কি হ'ল আমাৰ এটা বহুত ডাঙৰ মিষ্টেক হ'ল আমি মানে অনলাইন টিকেট নাকাটিলোঁ তাৰ বাবে আমি প্ৰাইভেট ফেৰীত যাব লগা হ'ল তো প্ৰাইভেট ফেৰীত যাবলৈ হ'লে পাৰ পাৰ্চন 200কৈ লয় তো আমাৰ 200 টকা লষ্ট হৈ গ'ল এনেই আমি 40 ৰুপিছত যাব পাৰোঁ অনলাইন কাটিলে বাট আমি 200কৈ দিব লগা হ'ল তো যি কি নহওক গ'লোঁ এতিয়া উমানন্দ ফুৰি মেলি সেৱা কাঢ়িলোঁ মেইন মন্দিৰত গ'লোঁ এনেকৈ সেৱা কাঢ়ি উঠি বোলো অলপ বাহিৰৰখিনি চাওঁ বাহিৰৰ পৰিৱেশখিনি উপভোগ কৰোঁ তো সেইকাৰণে বাহিৰৰ পৰিৱেশখিনি চালোঁ এনেকৈ মাহঁতৰ লগত আৰু যোনটো একদম পুৰণি মন্দিৰ আছে তাতো সোমালোঁ তো সোমাই মেলি এনেকৈ ওলালোঁ মাহঁতৰ লগত ফটো উঠিলোঁ মাহীহঁতৰ লগত ফটো উঠিলোঁ এইটো মোৰ মাহী দেই ছাইডত আইতা আছিলে তো এতিয়া আমি ৰিটাৰ্ণ হ'বৰ কাৰণে আকৌ ফেৰীত আহিলোঁ সেইখন যোনখন ফেৰীত গৈছোঁ সেইখন আৰু উমানন্দটো হ'ল পৃথিৱীৰ ভিতৰত স্মলেষ্ট আইলেণ্ড হয় আৰু ব্ৰিটিছে ইয়াক পিকক আইলেণ্ড বুলিও নাম দিছিলে দেন আজিলৈ ইমানেই বাই বাই